এয়া যে দেখিছে এয়া হৈছে নীলা ৰঙৰ বেলজিয়াম পাট কাপোৰ এযোৰত মই নিজে গোটেই কেইটা ফুল এপ্লিক বনাই কেনেকৈ কৰিলোঁ আপোনালোকক দেখুৱাব লৈছোঁ। প্ৰথমতে মই এনেকৈ লাইট পিংক কালাৰ আৰু ৰেড কালাৰ দুটা কাপোৰ লৈ লৈছোঁ। টুকুৰা টুকুৰি কাপোৰবিলাকেই মই লৈ লৈছোঁ। চাওকচোন, প্ৰথমতে মই 3 ইঞ্চিকৈ 3 ইঞ্চি দীঘল আৰু বহল মানে 4 চুকীয়াকৈ মই কাপোৰখন কাটি লৈছোঁ। এয়া চাওক, এনেকৈ মই দুটা কালাৰৰ কাপোৰ কাটি লৈছোঁ। যিমানকেইটা ফুল দিওঁ সিমানকেইটা সেনেকৈ কাটি ল'ব লাগে। মই যিহেতু কেইটামান ফুল আপোনালোকক বৰ্তমান দেখুৱাই আছোঁ, মেখেলা চাদৰযোৰ সম্পূৰ্ণ হ'লেতো মই দেখুৱামেই। এয়া চাওকচোন, প্ৰথমতে মই কেনেকৈ জাপি ল'লোঁ আৰু জাপি লৈ মই এনেকৈ ধুনীয়াকৈ ইউ শেপত কাটি দিলোঁ আৰু ইউ শেপত কাটি দিয়াৰ পিছত ধুনীয়াকৈ ফুলপাহ ওলাই যায়। চাবচোন, 3 ইঞ্চি যিহেতু মই লৈছোঁ, 3 ইঞ্চিকৈ ল'লে ফুলকেইপাহ একে সমান হ'ব। আৰু যদি আমি 3 ইঞ্চি 4 ইঞ্চি এনেকুৱা বেলেগ বেলেগ জোখত লওঁ তেতিয়াহ'লে আকৌ বেলেগ বেলেগ জোখত ফুলকেইপাহ ওলাব। মই একে জোখৰেই বনাইছোঁ, সেইকাৰণে একে জোখৰেই মই আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, গোটেইকেইটা মই ফুল 3 ইঞ্চিত লৈ লৈছোঁ। মানে স্কুৱেৰ কৰি যেনেকৈ আমি ৰুমাল কাটোঁ তেনেকৈ ৰুমাল এখনৰ নিচিনাকৈ কাটি লৈছোঁ স্কুৱেৰত। তাৰপিছত জাপি লৈছোঁ আৰু জাপি লৈ মই এনেকৈ কাটি দিছোঁ। এয়া চাওক, এনেকৈ মই ফুলকেইপাহ কাটি ল'লোঁ আৰু তাৰপিছত মই ব্যৱহাৰ কৰিম ইয়াতে। চাওক কেনেকৈ ক'ত লগাই লয় সেইটো আপোনালোকৰ নিজৰ কথা। মই আঁকি ল'ব নালাগে, আঁকি মই একোৱেই লোৱা নাই। আৰু এই মই ফেব্ৰিক গ্লুটোৰে এনেকৈ লগাই দিছোঁ দুই পিনে। প্ৰথমতে জাগাটো ঠিক কৰি ল'ব লাগে আৰু যিটো জাগাত দিয়া যায় সেইটো জাগাত এনেকৈ উভতাই লৈ পেলাই ফেব্ৰিক গ্লুটো ধুনীয়াকৈ লগাই দিব লাগে। চাওক, ফেব্ৰিক গ্লুটো মই লগাই গৈছোঁ। ফেব্ৰিক গ্লুটো লগোৱা হোৱাৰ পিছত মই ব্যৱহাৰ কি কৰিছোঁ আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, ফেব্ৰিক গ্লু কিন্তু কমকৈ নিদিব দেই, অকণমান বেছিকৈ দিব। এতিয়া মই ব্যৱহাৰ কৰিছোঁ পাৰ্লৰ গ্ৰীণ কালাৰটো। পাৰ্লৰ গ্ৰীণ কালাৰটো মই 0 নম্বৰ ব্ৰাছ ব্যৱহাৰ কৰিছোঁ। 0 নহয়, মই 1 নম্বৰ ব্ৰাছটো লৈছোঁ, কিন্তু ৰাউণ্ড ব্ৰাছ লৈছোঁ। মই প্ৰথমতে এনেকৈ ঠাল ঠেঙুলিবিলাক দি ল'লোঁ। যেতিয়া কামটো কৰা যায়, কালাৰটো যেতিয়া লওঁ, কালাৰটো আমি ধুনীয়াকৈ স্মুথ কৰি কৰিব লাগে। ভালকৈ ব্ৰাছটো পলিচ কৰি কৰিব লাগে। চাওক, ধুনীয়াকৈ পলিচ কৰি কৰিব। মই এতিয়া পাতকেইটাও কৰি গৈছোঁ। আঁকি নোলোৱাকৈ এনেকৈ যদি আমি কৰোঁ তেতিয়াহ'লে আমাৰ একো অসুবিধা নহয়। আমি পিছত প্ৰথমতে ফুলকেইপাহ আমি প্লেচ কৰি লৈ পিছত আমি পাত, ডাল আৰু যি আমি দিবলৈ ইচ্ছা কৰোঁ সকলোবোৰ দি যাব পাৰি। এয়া চাওক, মই একদম প্লেইন কৰি কালাৰটো লগাই গৈছোঁ। কালাৰটো যাতে স্মুথ হয় সেইটো আপোনালোকে লক্ষ্য ৰাখিব। আৰু ইয়াতে মই অকণমান এনেকৈ ৰেণু বনাই দিছোঁ। এয়া চাওকচোন। তাৰপিছত কি কৰি আছোঁ মই আপোনালোকক দেখুৱাই গৈ আছোঁ। আপোনালোকে ঘৰত থকা কাপোৰৰ পৰা এনেকৈ কৰিব পাৰে। আৰু কাপোৰকেইখন মই এয়া চাওক, তাৰপিছত মই পাৰ্ল কালাৰেই ব্যৱহাৰ কৰিছোঁ। ইয়াতে পাৰ্লৰ য়েল্লো কালাৰটো লৈ মই ফুলকেইপাহত ভিতৰৰ ফালৰ পৰা এনেকৈ ছেডিং কৰি দিছোঁ। ৰেড ফুলকেইপাহত মই য়েল্লো কালাৰ কৰিছোঁ আৰু পিংক কালাৰ, যিটো লাইট পিংক কালাৰ ভিডিঅ'ত আপোনালোকে হোৱাইট দেখিছে, তাত মই ডিপ পিংক কালাৰটোৰে মই এনেকৈ ছেডিং কৰি ল'লোঁ। এইবিলাক কৰি লোৱাৰ পিছত খুব বেছি ধুনীয়া দেখা হয়। ইয়াৰ পিছত মই ব্যৱহাৰ কৰিম 3D আউটলাইনাৰ। যিহেতু সকলো জেগাতে এই 3D আউটলাইনাৰ গ্লিটাৰটো পোৱা যায়। 3D আউটলাইনাৰ যিটো প্লেইন কালাৰ সেইটো সকলো জেগাতে পোৱা নাযায়। সেই সকলোৰে সুবিধাৰ কাৰণে মই এইখিনি কালাৰ ব্যৱহাৰ কৰি আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে যদি মোৰ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিব বিচাৰে, নতুন ভিডিঅ', তেনেহ'লে আপোনালোকে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু লগতে যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবৰ কাৰণে কিন্তু নাপাহৰিব। এয়া চাওকচোন, এতিয়া সম্পূৰ্ণ হৈছে। এইখিনি কৰাৰ পিছত ফুলপাহ কিন্তু মোৰ ইমান ভাল নালাগিলে, সেয়ে মই পিছত আৰু দুপাহ ফুল কাটি পেলাই লগাই দিলোঁ। আপোনালোকে চাব, সেই সম্পূৰ্ণ হোৱা ভিডিঅ'টো মই আপোনালোকক দেখুৱাই আছোঁ। এইখিনি কৰাৰ পিছত মোৰ সিমান ভাল নালাগিল, পিছত মই আকৌ দুপাহ দি আছোঁ আৰু এইখিনি মই 3D আউটলাইনাৰ দি পেলাই অকণমান হাইলাইট কৰি দিছোঁ। এয়া চাওক,
ইয়াৰ পিছত মই আৰু দুপাহ ফুল লগাই দিছোঁ তলত আৰু ওপৰত। এয়া চাওক, এইখিনি দিয়াৰ পিছত বেছি ধুনীয়া দেখা হ'ল। ধন্যবাদ।